দামী পোচাকে মানুহক কোনোদিন চহকী নকৰে। মানুহক অত্যন্ত চহকী কৰে মনটোই, তেওঁলোকক স্মৃতিৰ আহিলা কৰে মনটোই। মহাত্মা গান্ধী পোচাক পিন্ধিছিল আঁঠুৰ ওপৰত, নাঙত বুলিয়ে কৈছিল, নাঙত বুলি আমেৰিকাত ইংলেণ্ড ল'ব গৈছিল সেই পোচাক পিন্ধি, চুৰিয়া পিন্ধি আঁঠুৰ ওপৰত। কিন্তু তেওঁ পৃথিৱীখনক বস্ত্ৰ পিন্ধাইছে অহিংসাই। গতিকে পৃথিৱীৰ মানুহক শিক্ষা কৰিছে অহিংসা নীতিৰে ভাৰতবৰ্ষৰ সেইকাৰণে তেওঁ জাতিৰ পিতা বুলি কৈছে। গতিকে আমি জাতিৰ পিতা হ'ব নালাগে, আমি সমাজৰ আমি বান্ধৱ হওঁ। পিতৃ আমাক নালাগে কিন্তু আমি যিখন সমাজত আছোঁ, এই বৃহত্তৰ সমাজৰ যেন আমি প্ৰত্যেকেই বান্ধৱ বন্ধু, এইটোলৈকেতো আমি আহিব পাৰোঁ। আৰু এই ভাৱনাৰ খৰচ একৈচাও নাই। মন চহকী হ'লে খৰচৰ কথা নাই। মনেৰে পৃথিৱীত কৰিব পাৰি, মনেৰে নহয়। এই বুজাবুজিৰ মাজত ৰাতি ৯টা বজালৈকে মাটি কাটি সেইটো কৰি দিলে। তাৰপিছত মই উপলব্ধি কৰিলোঁ যে আমাৰ এই অঞ্চলত বৰ্তমান এনেকুৱা এটা ট্ৰেণ্ড আহিছে। আজি কিছু বছৰ আগত খালাধৰা কৰ্কাবাৰীত এটা মছজিদ নিৰ্মাণ কৰিছিল, ছাদ ঢালাই কৰিছিল, তেতিয়া আমাৰ অঞ্চলত। তাৰপিছত বাথৌ পূজাটো আমি কৰিলোঁ। এতিয়া খালাধৰাত ডাঙৰকৈ এটা কালী পূজা চলি আছে, তাতো এই ইছলাম ধৰ্মী লোকসকলৰ কৰিছে। তেতিয়া আমি চিন্তা কৰিলোঁ যে অন্ততঃ প্ৰতিটো জনগোষ্ঠীয়ে যেতিয়া আমি নিজৰ ধৰ্মীয় ব্যৱস্থা ঠিকমতে ৰাখি সমান এটা ভাতৃত্ববোধেৰে সহায় কৰিব পাৰোঁ, তেনেকৈ চিন্তা কৰি এই কমিটিখন পূৰ্বজালী ভোজা ভিত্তিত আমি কৰিবলৈ ইচ্ছা কৰিছিলোঁ। তেতিয়া এই অঞ্চলত যাদৱ ৰয়, গোপাল তালুকদাৰ, আমাৰ এছ চি চেয়াৰমেন সন্ধিয়া ডাঙৰীয়া, এনেকুৱা বন্ধুসকলক কোৱা মই গোটেইকেইটাই নিউজ চেনেললৈ আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ যে অনৈক্যৰ মাজত ঐক্যই হ'ল অসমীয়া জাতিৰ মেইন থিম। অসমীয়া জাতিটো গঠন হৈছিল বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি আৰু সংস্কৃতিৰ সমন্বয়ত। কিন্তু শেহতীয়াভাৱে আমি দেখিবলৈ পাইছোঁ যে যিকেইটা জনগোষ্ঠীৰ দ্বাৰা অসমীয়া জাতি গঠিত হৈছিল, আজিৰ দিনত প্ৰত্যেকটা জাতি জনগোষ্ঠীয়ে নিজা নিজাকৈ সংগঠন কৰিছে, সংগঠিত হৈছে। আৰু নিৰ্বাচনৰ সময়ত আমি এটা কথা লক্ষ্য কৰোঁ যে প্ৰত্যেকৰ বিৰুদ্ধে কিছুমান কথা ক'বলৈ আৰম্ভ কৰিছে। আৰু এই কথাটো আমি লক্ষ্য কৰি প্ৰথমতে আমি বজালী জিলা ভিত্তিত সদৌ বজালী জিলা জনগোষ্ঠীয় সমন্বয়ৰক্ষী সমিতি এখন গঠন কৰাৰ কাৰণে আজি ইয়াতে সমবেত হৈছোঁ। ইয়াত বজালী জিলাৰ যিমানকেইটা জনগোষ্ঠী আছে প্ৰত্যেকে প্ৰতিনিধিত্ব লাভ কৰিছে, প্ৰত্যেকে ইয়াত উপস্থিত আছে। কি বড়ো, কলিতা, কোচ, ব্ৰাহ্মীণ, মুছলমান, হালৈ চব জনগোষ্ঠীবিলাক ইয়াত আজি মিলিত হৈছোঁ। উদ্দেশ্য হ'ল যে আমি সমন্বয়ৰক্ষী সমিতি এখন গঠন কৰিম। আমাৰ মাজত যি ঐক্য, সেই ঐক্যটো আমি ৰক্ষা কৰিম আৰু অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত আমি এক সক্ৰিয় ভূমিকা গ্ৰহণ কৰিম। প্ৰথম আমি বজালী ভিত্তিত যিহেতু এই সংগঠনটো কৰিছোঁ, আমাৰ প্ৰথম উদ্দেশ্যটোৱে হ'ব যে আমাৰ মাজত মিলা প্ৰীতি ভাৱ জগাই তোলা আৰু লগে লগে কিছুমান সমাজ সংস্কাৰমূলক কামো থাকিব, গঠনমূলক কাম থাকিব। সমাজত যদি কেতিয়াবা কুসংস্কাৰে দেখা দিয়ে, আমাৰ সমন্বয়ৰক্ষী সমিতিয়ে তাত সোমাই যাব, সেইবিলাক ভাঙিব। যদি জাতি জনগোষ্ঠীৰ মাজত কিবা ডিস্পুট হয়, কাজিয়া পেচালৰ সৃষ্টি হয়, তেনেহ'লে সমন্বয় সমিতিয়ে তাত হস্তক্ষেপ কৰিব আৰু মিলা মিছা কৰাৰ কাৰণে প্ৰচেষ্টা হাতত ল'ব। আৰু যদি আমাৰ কেতিয়াবা সমাজত কিছুমান আৰ্থিকভাৱে অসচ্ছল ছাত্ৰ ছাত্ৰী থাকে, দুৰ্বল ব্যক্তি থাকে, তেওঁলোকৰ ক্ষেত্ৰতো এই সমন্বয়ৰক্ষী সমিতিয়ে যাতে সহায় কৰিব পাৰোঁ, তেনেধৰণে আমি কামবিলাক কৰি যাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।